নমস্কাৰ স্বাগতম আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ এফালে উৎসৱৰ আনন্দ আনফালে আপোনজনক হেৰুৱাৰ বেদনা 13 জন নিৰীহ যুৱকৰ তেজেৰে ৰাঙলি হৈ পৰিল নাগালেণ্ডৰ মনজিলা নিৰাপত্তাৰক্ষীৰ গুলি 13 জন যুৱকে প্ৰাণ হেৰুৱাৰ পিছতে খুবত জুইত জ্বলিছে এতিয়া নাগালেণ্ড জ্বলিছে 13 নিৰীহ যুৱকৰ তেজেৰে খুবৰ জুই জ্বলিছে নাগালেণ্ডৰ মনজিলাত নিৰাপত্তাৰক্ষীৰ গুলিত নিহত 13 জন নগা যুৱক শনিবাৰে উটিং বস্তিত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা 13 নিৰীহ যুৱকৰ মৃতদেহৰ কাষত কান্দোনৰ ৰোল এজন নাম জাৰ্গো এজন চাইলং এই দুইজনৰ গাত অলপ আঘাত হ'ল পুলিচৰ লগত বিশেষকৈ আৰ্মিৰ লগত হৈছে বুলি কৈছে আৰ্মি মানে হয়তো আসাম ৰাইফলছো হ'ব পাৰে বা এনেকুৱা বা অন্য ধৰণৰ বা আসাম ৰেজিমেণ্ট মই সেইটো বিষয়ে নাজানো কিন্তু আৰ্মি বুলি কৈছে দুইজন বৰ্তমান ষ্টেবল অৱস্থাত আছে তেওঁলোকৰ দুখ পাইছে কিছু এজনে মূৰত আঘাত পাইছে গুলিটো এইফালে ওলাই গৈছে আৰু অন্যজনে এলবত দুখ পাইছে অলপ এলবত দুখ পাইছে আৰু বিভিন্ন দুই এটা জেগাত পাইছে হয়তো তাত গুলি সোমাই থাকিব পাৰে দে আৰ সাসপেক্টেড গতিকে এই ইনভেষ্টিগেশ্যনত আছে এইখিনি যদি গুলি সোমাই থাকে তেতিয়াহ'লে সেইটো ওলাব লাগিব ঘটনাৰ পিছতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ই দুখ প্ৰকাশ কৰি ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট তথা SIT নিয়োগ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী TR জেলিয়াঙে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ঘটনাৰ তদন্তৰ পোষকতা কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰীহ লোকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ঘটনাৰ পিছতে নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কিছামা ভিলেজত অনুষ্ঠিত হৈ থকা হৰ্ণবিল ফেষ্টিভেলত অৰ্ধনমিত ক'লা পতাকা উত্তোলন কৰা হৈছে পৰৱৰ্তী দিনসমূহত হৰ্ণবিল ফেষ্টিভেলত অংশগ্ৰহণ নকৰে কন্যাক নাগায় হানসিং কোঁৱৰৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এতিয়াৰ যি নাগালেণ্ডৰ পৰিস্থিতি সেই শেহতীয়া পৰিস্থিতি যথেষ্ট চিন্তাজনক হৈ পৰিছে উটিঙৰ ঘটনাক লৈ এক প্ৰকাৰ জ্বলি উঠিছে নাগালেণ্ড আজি বিয়লিৰ ভাগৰ পৰা কিছু তেনে দৃশ্য পোহৰলৈ আহিছে কিছু ভিডিঅ' আমি পূৰ্বৰ বাতৰিটো আপোনালোকক দেখুৱাই গৈছো আসাম ৰাইফলছৰ শিবিৰত হাজাৰ হাজাৰ লোকে আক্ৰমণ কৰিলে মনজিলাৰ 27 নম্বৰ যি আসাম ৰাইফলছৰ শিবিৰ তাত অগ্নিসংযোগ কৰা হৈছে সমবেত হৈছে হাজাৰ হাজাৰ নগা লোক আৰু এই যি দৃশ্য দেখুৱাইছো সেয়া তেতিয়া সন্ধিয়া সম্পূৰ্ণকৈ নমান নাই বিয়লিৰ ভাগৰ এই যি দৃশ্য বিয়লি এই ধৰণে প্ৰকাৰ কোলা ধোঁৱাই গোটেই অঞ্চলটো আৱৰি ধৰিছিল ইয়াৰ ৰাইফলছ আসাম ৰাইফলছৰ শিবিৰৰ পৰা ওলোৱা ধোঁৱা এনেকুৱা দৃশ্য দেখা গৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিবলগীয়া হৈছে কথোপকথন আপোনালোকক শুনাইছো পুনৰ শুনাম নাগালেণ্ডত বন্ধ কৰি দিয়া হৈছে ইতিমধ্যে ইণ্টাৰনেট সেৱা আৰু ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ বাবে SIT গঠন কৰি দিছে চৰকাৰে গুলিৰ শব্দ শুনিছে স্পষ্টকৈ এই ধৰণে এটা যথেষ্ট চিন্তাজনক পৰিস্থিতি বৰ্তমান নাগালেণ্ডত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে নিৰাপত্তাৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে অৱশ্যে ইয়াৰ মাজতে নাগালেণ্ডৰ মনজিলা যি ধৰণৰ এটা ঘটনা ঘটি গ'ল এই ভয়ংকৰ ঘটনাক লৈ কিন্তু সেমেকি উঠিল প্ৰাণ পাই উঠা হৰ্ণবিল মহোৎসৱ নিৰাপত্তাৰক্ষীৰ গুলী 13 জন নগা যুৱক নিহত হোৱা ঘটনাৰ বিৰুদ্ধে হৰ্ণবিল মহোৎসৱত সাব্যস্ত হ'ল প্ৰতিবাদ 6টা নগা জনগোষ্ঠীয়ে ক'লা পতাকা উৰুৱাই পোষ্টাৰিং কৰি সাব্যস্ত কৰিলে শান্তিপূৰ্ণ প্ৰতিবাদ লগতে বৰ্জনো কৰিলে সাংস্কৃতিক কাৰ্যসূচী ড্ৰবিং শতিতম হৰ্ণবিল ফেষ্টিভেল সম্প্ৰতি নাগালেণ্ডৰ ৰাজধানী কোহিমাৰ কিছামা ভিলেজত চলি আছে হৰ্ণবিল ফেষ্টিভেল হৰ্ণবিলৰ আনন্দ উৎসৱৰ মাজতে দেওবাৰে কিছামাত শোকাকুল পৰিৱেশ বিৰাজ কৰে নাগালেণ্ডৰ মন জিলাত আসাম ৰাইফলছৰ গুলীত নিহত হৈছে নিৰীহ নাগা যুৱক নিৰাপত্তাৰক্ষীৰ গুলীত নাগা যুৱকৰ মৃত্যুত প্ৰভাৱ পৰিছে কিছামা ভিলেজতো 6টা নাগা জনগোষ্ঠীয়ে শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিছে কন্যাক চাং ফুম চাংটাং ইমসুংগাৰ আৰু কিমিংগাং জনগোষ্ঠীয়ে নাগা হেৰিটেজ ভিলেজত উৰুৱাইছে কলা পতাকা
প্ৰতিবাদী পোষ্টাৰিং কৰাৰ লগতে সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে মুৰুম। মন জিলাত নাগা যুৱকৰ মৃত্যুত দুখত ভাগি পৰা 6টা জনগোষ্ঠীয়ে দেওবাৰৰ সাংস্কৃতিক কাৰ্যসূচীও বৰ্জন কৰিছে। We are from the Phom tribe. Since our armed force security person have killed more than 10 civilians, so that's why we are closing the Merong and we are showing solidarity with the dead person. নিৰীহ যুৱকৰ মৃত্যুৰ ন্যায় লাগে। আপস্পা নাগালেণ্ডৰ পৰা প্ৰত্যাহাৰ কৰক। নাগালেণ্ডৰ পৰা ভাৰতীয় সেনা প্ৰত্যাহাৰ কৰক বুলি লিখি হৰ্ণবিল ফেষ্টিভেল স্থলীত পোষ্টাৰিং কৰে ক্ষোভিত নাগা লোকসকলে। নাগালেণ্ডবাসীয়ে অসম ৰাইফলছৰ বৰ্বৰতাক দুৰ্ভাগ্যজনক আখ্যা দিয়াৰ লগতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। যি ধৰণে নিৰাপত্তাৰক্ষীৰ গুলীত কেইবাজনো 10জনতকৈ অধিক নিৰীহ যুৱকৰ মৃত্যু হৈছিলে, গতিকে তেজৰে সৈতে খেলা খেলিব বিচৰা ভাৰতীয় সেনাক আমাক নালাগে, আমাৰ নাগালেণ্ডৰ পৰা উইড্ৰ কৰক বুলি এই ডাবিং হতিতম যি 22 সংখ্যক হৰ্ণবিল ফেষ্টিভেল কিছামা ভিলেজত চলি আছে, তাত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি নীৰৱে তেওঁলোকে বহি আছে। তেওঁলোকে আজি সাংস্কৃতিক কাৰ্যসূচীত এই 6টা সংগঠনে অংশগ্ৰহণ কৰা নাই, বৰ্জন কৰিছে, লগতে কলা পতাকা উৰুৱাইছে, পোষ্টাৰিং কৰিছে। আমি বৰ্তমান সময়ত কিছামা ভিলেজৰ এই নাগা হেৰিটেজ ভিলেজৰ পৰা এই পৰিৱেশ আমি দেখুৱালোঁ। কহিমাত চলি থকা দ্বাবিংশতিতম হৰ্ণবিল ফেষ্টিভেলৰ অংশস্বৰূপে তৃতীয় নাগালেণ্ড ফিল্ম ফেষ্টিভেলৰ সামৰণি অনুষ্ঠানত উপস্থিত আছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা। বৰ্তমান সময়ত নাগালেণ্ডৰ ৰাজধানী কহিমাত চলি আছে ডাবিং শতিতম হৰ্ণবিল ফেষ্টিভেল, আৰু এই হৰ্ণবিল ফেষ্টিভেলৰ লগত সংগতি ৰাখিয়েই যে তেখেতসকলৰ চৰকাৰে ইতিমধ্যে তৃতীয় ফিল্ম ফেষ্টিভেল অনুষ্ঠিত কৰিছিলে আৰু এই ফেষ্টিভেলৰ সামৰণি পৰ্ব। কিন্তু এই মুহূৰ্তত আমি লগ পাইছোঁ, ইয়াত আমন্ত্ৰিত অতিথি হিচাপে আহি উপস্থিত হৈছে যি শেহতীয়াকৈ যে চেমখৰ ছবিখনৰ প্ৰযোজক পৰিচালক আৰু সন্মান লাভ কৰিছিলে আৰু তথা জনপ্ৰিয় অসমৰ অভিনেত্ৰী আইমি বৰুৱা। মই আপোনাক ইয়াত আমন্ত্ৰিত অতিথি হিচাপে লগ পাইছোঁ। হয়, আপুনি আহিছে ইয়াতে যি চেমখৰ ছবিখনৰ সন্মান দিছে, আপোনাক অকণমান জনাওকচোন। মই অত্যন্ত বেছি সুখী যে অসমৰ ছবি শ্যামখৰে ইণ্ডিয়ান পেনৰমাত ইনগ্ৰেল ফিল্ম হিচাপে সন্মান পালে আৰু শেষত স্পেচিয়েল মেনশ্যন হিচাপে তেওঁলোকে ইফ্ৰিৰ ফালৰ পৰা সন্মান যাচিলে। আৰু তাৰপাছত আজি আহি কহিমাত তেওঁলোকে 3rd নাগালেণ্ড ফিল্ম ফেষ্টিভেল পাতিছে আৰু তাত ক্লজিং ফিল্ম হিচাপে শ্যামখৰক তেওঁলোকে আমন্ত্ৰণ কৰিছিল। তাৰ বাবে মই আজি ইয়াত উপস্থিত হৈছোঁ। অত্যন্ত সুখী যে ইয়াত সমগ্ৰ ভাৰতৰ বিভিন্নজন প্ৰযোজক পৰিচালকক লগ পাইছোঁ, চিনেমাৰ বিষয়ে বিভিন্ন কথা পাতিছোঁ, মাষ্টাৰ ক্লাছেছ চালোঁ আজি। অত্যন্ত বেছি সুখী আৰু ধন্যবাদ জনাব খুজিছোঁ আচলতে ডিমাছাবাসী, অসমবাসী আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলবাসীৰ আশীৰ্বাদৰ বাবে আচলতে সম্ভৱ হৈছে। আৰু এই ছবিখনৰ লগত জড়িত প্ৰত্যেকজনকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকৰ অবিহনে শ্যামখৰ কেতিয়াও সম্ভৱ নহয়। আপুনি যেতিয়া সন্মান লাভ কৰিছিলে, মঞ্চত আছিলে, তেতিয়া আপুনি কিছু কথা উল্লেখ কৰিছিলে চেমখৰৰ অঞ্চলটোক লৈ, গাঁওখনক লৈ। অকণমান আমাক চমুকৈ আমাৰ দৰ্শকক অলপ জনাব নেকি, কাৰণ দুৰ্গম অঞ্চল হৈ চেমখৰ। হয়, শ্যামখৰ আচলতে এনেকুৱা এটা ঠাই য'ত আপুনি খোজকাঢ়ি যাব নোৱাৰে, এটা ঠাইত গাড়ী থৈ প্ৰায় 50 মিনিটমান আকৌ এটা ওখ পাহাৰ বগাব লাগে। প্ৰথম যেতিয়া মই পঢ়িছিলোঁ শ্যামখৰৰ বিষয়ে, ৰাস্তাৰ কাষত মই বুট খাওঁ, প্ৰায় ভোক লাগিলে, কেঁচা বুট যে পায়, সেই বুট মেৰিয়াই থোৱা কাগজ এখনত প্ৰথম শব্দটো পঢ়িছিলোঁ শ্যামখৰ, আৰু তাৰ পৰাই আৰম্ভ হৈছিল মোৰ সেই যাত্ৰা। আৰু অতি আচৰিত কথা যে আমি আধুনিক সকলোবোৰ বস্তু পোৱাৰ পিছতো আমি সুখী নহয়। কিন্তু তেওঁলোকৰ ওচৰলৈ মই যেতিয়া গৈছিলোঁ, তেওঁলোকক সুধিছিলোঁ যে আপোনালোকে কিয় এনেকৈ থাকে, জানেনে যে বাহিৰত আৰু এখন পৃথিৱী আছে? তেওঁলোকে কৈছে ঠিক আছে, জানো আছে, কিন্তু আপোনালোক কি পৃথক, আমি কি পৃথক, আমি দেখোন সুখী এনেকৈ। মোৰ আচৰিত লাগিছিল যে ইমান সীমিত বস্তুৰে মানুহ সুখী কেনেকৈ হ'ব পাৰে। বিশ্বাস কৰক, তেওঁলোকে খাদ্যত কোনো ধৰণৰ তেল গ্ৰহণ নকৰে। তেওঁলোকৰ তাত 2টা নিমখৰ কুঁৱা আছে, সেই কুঁৱাৰ নিমখীয়া পানীৰে তেওঁলোকে ৰান্ধে। তেওঁলোকে নিজৰ শস্য নিজে উৎপাদন কৰে, গাহৰি পোহে, বনৰীয়া চৰাই চিকাৰ কৰে, তেনেকৈ বাস কৰে। মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি কম সময়ৰ ভিতৰতে সেই যে ডিমাছা যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিলে, কেনেকৈ আপুনি সেইখিনি মিলাব পাৰিছিলে? প্ৰথম যেতিয়া মই 2017 চনত তালৈ গৈছিলোঁ, তেতিয়া মই ডিমাছা এটা শব্দও নাজানো, কাৰণ সেই ভাষাটো আমাৰ বাবে একেবাৰে অজ্ঞ আছিলে মোৰ বাবে। তেতিয়া মোক গাঁৱতে সোমাব দিয়া নাছিলে, কাৰণ গাঁওখন অকণমান মানে এই যে বন্ধ ৰিজাৰ্ভ বুলি কয় যিটো, তেওঁলোকে অতি সহজতে বাহিৰা মানুহ সোমাব নিদিয়ে। তেতিয়া মই বুজি উঠিলোঁ যে যদি মই ডিমাছা ভাষাটো নাজানো, এই ঠাইত কেতিয়াও মই যাব নোৱাৰিম। গতিকে মোৰ প্ৰায় এটা বছৰ লাগিছিল ডিমাছা ভাষাটো শিকিবলৈ। প্ৰথম এবছৰ মই এজন প্ৰশিক্ষক লৈছিলোঁ, টিউটৰ।
তেওঁৰ জৰিয়তে মই ডিমাচা ভাষাটো শিকিছিলোঁ। মই ভাষাটো শব্দৰ অৰ্থবোৰ জনাতকৈ তেওঁলোকে যিটো সুৰত কয়, যি ধৰণে কয়, সেইটো শিকিবলৈ চেষ্টা কৰিছিলোঁ, যাৰ বাবে সময়টো অলপ বেছি লাগিলে। আৰু এবছৰৰ পিছত তেওঁলোকৰ গাঁৱত সোমাইছিলোঁ ভাষাটোৰ সৈতে। আপুনি সেই যে ডিমাচা ভাষাটো আপোনাৰ চেমখৰ ছবিখনৰ এটা জনপ্ৰিয় সংলাপ অকণমান কৈ দিব নেকি ডিমাচা ভাষাত? ঠিক আছে, কৈছা নাদিখলাইবা নিংহা, নাদিখলাইবা নাবানি নি হামিয়া খা, মানে কিমান বদমাচি কৰিবি হা, কিমান বদমাচি কৰিবি, লাজ নাপাওঁ। এইটো আচলতে মাকৰ এটা কথা, মাকে সন্তানক গালি পাৰে। মোৰ যিটো চৰিত্ৰ শ্যামখৰত, সেই চৰিত্ৰটোৰ এটা ডাইলগ। আৰু আজি খুব গৌৰৱ অনুভৱ হয় যে নিজৰ মাতৃৰ ভাষা এটা লৈ পেলাই এনেধৰণেৰে ইফিত মানে গৈ পেলাই যে সমগ্ৰ বিশ্বৰ আগত তাক দেখুৱাব পাৰিলোঁ। আৰু এইখিনি মানে মোৰ দৰে সাধাৰণ অভিনেত্ৰীৰ বাবে ই এটা অতি ডাঙৰ কথা। আপোনাক ধন্যবাদ জনাইছোঁ। চেমখৰ মানে হ'ল নিমখৰ কোৱা। আৰু এই চেমখৰ ছবিৰ জৰিয়তে যি পৰিচালক বা প্ৰযোজনা কৰিছিলে, আৰু তাৰ ক্ষেত্ৰতে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা এনেধৰণে নাগালেণ্ডৰ ফিল্ম ফেষ্টিভেললৈ আহি সন্মান বুটলিছে আৰু কৈছে যে গোটেই ডিমাচা ৰাইজক, ভাৰতবৰ্ষৰ ৰাইজক, অসমৰ ৰাইজক তেখেতে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছে। মই কহিমাৰ পৰা কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। AIUDFৰ বিধায়ক আমিনুল ইছলামক জেলত ভৰোৱাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কামাখ্যাৰ মাটি অৰংজেবে দিয়া বুলি উদ্ভট মন্তব্য কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে সকীয়াই দিছে AIUDFৰ বিধায়কজনক। সভ্যতা সংস্কৃতিৰ পৰিপন্থী কোৱা কোনো ধৰণৰ কথাই সহ্য কৰা নহ'ব বুলি আমিনুল ইছলামক ধমক মুখ্যমন্ত্ৰীগৰাকীৰ। ঔৰংজেবে কামাখ্যা মন্দিৰত মাটি এলটমেণ্ট দিয়াৰ ফৰমান এতিয়াও আছে। ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল, ঔৰংজেবটো বাদ দিয়ে। আমাৰ সভ্যতাৰ পৰিপন্থী কথা ক'লে কাকো সহ্য কৰা নাযাব। আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব। শ্বেৰমান আলী জেলত সোমাই আছে। শ্বেৰমানৰ দৰে কথা ক'লে আমিনুল ইছলামো জেলত সোমাব। এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব। ঢিঙৰ বিধায়ক আমিনুল ইছলামক জেলত ভৰোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এজনটো জেলত সোমাই আছে, হয় নহয়? চেয়াৰমেনটো জেলত সোমাই আছে। এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব। আৰু এইটো কথা ঠিক যে মোৰ চৰকাৰ চলি থকাৰ সময়ত আমাৰ সভ্যতা সংস্কৃতিৰ পৰিপন্থী এটা কথাও ক'লে সহ্য কৰা নহ'ব। শনিবাৰে ঢিঙৰ বিধায়ক আমিনুল ইছলামে কৰিছিল উদ্ভট মন্তব্য। ঔৰংজেবে কামাখ্যা মন্দিৰত মাটি এলটমেণ্ট দিয়াৰ ফৰমান এতিয়াও আছে। কৈছিল ঔৰংজেবে কামাখ্যা মন্দিৰত মাটি দিয়াৰ ফৰমান থকাৰ কথা। ঔৰংজেবে ভাৰতত কেইবা শ মন্দিৰত, বেনাৰসৰ জংগমবাদী মন্দিৰত 178 একৰ মাটি দিছিল। কামাখ্যা মন্দিৰত এতিয়াও আছে, মাটি এলটমেণ্ট দিয়াৰ ফৰমান এতিয়াও আছে। পূজাৰীসকলক তেওঁ ছেপাৰেট মাটি দিছিল। তেওঁলোকে ধৰ্মনিৰপেক্ষ আগৰ পৰাই আছিল। এইটো মুখ্যমন্ত্ৰী এতিয়া অপপ্ৰচাৰ কৰি আছে। এই উদ্ভট মন্তব্য কৰাৰ পিছতেই ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্যমন্ত্ৰীয়ে আমিনুল ইছলামক ধমক দি ক'লে ঔৰংজেব বাদ দিয়ক, তেওঁৰ পিতৃয়েও অসমত সোমাব পৰা নাছিল। ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল, ঔৰংজেবটো বাদ দিয়ক। ধৰ্মীয় স্থান বা নেতা খাঙৰি ৰাজনীতিকে ৰাজনীতি কৰিবলৈ গ'লে জেলত ভৰাবলৈ ভ্ৰূক্ষেপ নকৰে বুলি স্পষ্ট ভাষাৰে সকীয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ যদি বাহিৰত থাকিব ইচ্ছা আছে, অৰ্থনীতিৰ কথা কওক, আমাক গালি গালাজ কৰক, ঠিক আছে। কিন্তু ইয়াৰ মাজত কামাখ্যা, শংকৰদেৱ, ভগৱান বুদ্ধ, মহাবীৰ জৈন এইবিলাকক টানি অনাটো উচিত নহয়। আৰু মই নিজেও নিবিচাৰোঁ যে হজৰত মহম্মদকো কোনোবা ইয়াত টানি আনক। চেয়াৰমেনটো জেলত সোমাই আছে। এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব। লক্ষণীয়ভাৱে আমিনুল ইছলামে সামাজিক মাধ্যমতো গোমূত্ৰই ৰাজপথ ভঙা চিঙাৰ মূল কাৰণ ধৰণৰ অবান্তৰ কথা কৈ শেহতীয়াকৈ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিব খোজা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীৰ ধমকত আমিনুলৰ জিভা কিমান সংযত হয় সেয়া চাবলগীয়া হ'ব। বাক্সাৰ পৰা মনোহৰ ৰাজবংশীৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
এনেকুৱা কথা কৈ থাকিলে আমিনুলো জেলত যাব ঔৰংজেবৰ বাবাও অসমত আহিব পৰা নাছিল ঔৰংজেবটো বাদ দিয়ক 2021 বৰ্ষৰ সাহিত্যিক পেঞ্চনাৰৰ নাম ঘোষণা কৰা হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে 23 গৰাকী বৰেণ্য সাহিত্যিকৰ নাম 7 ডিচেম্বৰত চৰকাৰে কলাক্ষেত্ৰত প্ৰদান কৰিব সাহিত্যিক পেঞ্চন ঘোষণা হ'ল 2021 বৰ্ষৰ সাহিত্যিক পেঞ্চনাৰৰ নাম 23 গৰাকী বৰেণ্য সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন ধেমাজিত ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ধেমাজি উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে ঘোষণা কৰে পেঞ্চন প্ৰাপকৰ নাম শ্ৰী জ্যোতিলাল চৌধুৰী বৰাক উপত্যকা ডক্টৰ অনিল শইকীয়া চৰাইদেউ জিলা শ্ৰী কালীনাথ পাংগিং গোৱালপাৰাৰ ইতিহাস লেখক আৰু সাহিত্যিক শ্ৰী দিলীপ কুমাৰ শৰ্মা মাখনলাল বাঢ়ৈ গোলাঘাটৰ মানিকলাল মাহাতো যোৰহাটৰ বিনোদ ভাগৱতী উৎপল দত্ত কটন কলেজ নামৰ উপন্যাসৰ স্ৰষ্টা নবীন কুমাৰ বৰুৱা ৰাজেন্দ্ৰনাথ শৰ্মা শক্তিশালী গল্পকাৰ দীপাংকৰ ৰঞ্জন কৰ তুষাৰ কান্তি সাহা তপন দাস বিশিষ্ট গল্পকাৰ নীলমোহন ৰয় ডক্টৰ লক্ষ্যহীৰা দাস বিশ্বেশ্বৰ বসুমতাৰী কাৰ্বি আংলঙৰ অৰবিন্দ উজিৰ কাৰ্বি আংলঙৰ মংগল সিং বে বানেশ্বৰ বসুমতাৰী এখেত এজন বুৰঞ্জী লিখক ডক্টৰ মংগল সিং হাজোৱাৰী তেখেত পদ্মশ্ৰী বঁটা প্ৰাপক ৰঞ্জু হাজৰিকা নবীন মল্ল বড়ো বৰপেটাৰ বিশিষ্ট লেখক লক্ষীকান্ত দাস এই 23 গৰাকী ব্যক্তিক সাহিত্যিক পেঞ্চনৰ বাবে নিৰ্বাচন কৰা হৈছে সাহিত্যিক পেঞ্চন প্ৰদান অনুষ্ঠানটি প্ৰথিতযশা সাহিত্যিক তথা সাংবাদিক সত্যপ্ৰয়াত হোমেন বৰগোহাঁইৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে 7 ডিচেম্বৰত বিয়লি 3 বজাত কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত হ'ব অনুষ্ঠানটি ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ